গুৱাহাটীলৈ মা আহিছিল। মায়ে ফুৰি খুব ভাল পায়, কিন্তু এইবাৰ মাৰ প্লেন আছিল কোনো দূৰৰ ঠাইত নহয়, গোটেই গুৱাহাটীখন ঘূৰাৰ। সেইকাৰণে তেওঁৰ বাবে এটা দিন সময় উলিয়াই মই তেওঁক উলিয়াই লৈ গ'লোঁ ফুৰাবলৈ। প্ৰথমে আমি গ'লোঁ জুবিন ক্ষেত্ৰলৈ। মায়ে গুৱাহাটীলৈ অহাৰ আগতেই কৈছিল যে তেওঁ হেনো এবাৰ হ'লেও জুবিন ক্ষেত্ৰলৈ যাবই। হয়তো চাগে সেই ঠাইকণত গৈ তেওঁক চাগে অনুভৱ কৰাৰ খুবেই মন আছিল তেওঁৰ। তাৰপাছত আমি ওলাই গ'লোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ, যিটো আছে পশ্চিম বৰাগাঁৱত। তাত গৈ দেখা পাওঁ যে মানুহৰ খুব ভিৰ। হয়তো চাগে সেইদিনাখন দেওবাৰ আছিল, সেইকাৰণে সকলো ওলাই আহিছিল। আৰু কিয়নো নাহিব, কিয়নো চাবলৈ মন নাযাব আমাৰ শ্বহীদসকলক, নহয়নে? তাৰে এম্বিয়েন্সটো খুবেই পিচফুল আছিল। আৰু সেই পিচফুল প্লেচখনত আমি অলপ দেৰি সময় তাতে বহি জিৰাই ফটোজ তুলি সেই ঠাইখন চাই মেলি আমি চিধাই ওলাই গ'লোঁ উজান বজাৰত থকা সতী ৰাধিকা উদ্যানলৈ। আৰু সেই পাৰ্কখনলৈ যোৱাৰ আমাৰ মেইন উদ্দেশ্য এটাই আছিল, পাৰ্কখনত থকা গ্লাছ ব্ৰিজখনত খোজ কঢ়াৰ। মায়ে হেনো ৰীলত খুব দেখি আছিল যে তাতে এখন হেনো গ্লাছ ব্ৰিজ আছে, যিটো ইমান দিনে মই চিটিত থাকিয়ে গম পোৱা নাছিলোঁ। সঁচাকৈ গম পোৱা নাছিলোঁ। তাৰপাছত আমি সেই ব্ৰিজখন বিচাৰিবৰ কাৰণে একদম পাৰ্কখনৰ আৰম্ভণিৰ পৰা শেষৰলৈকে গ'লোঁ। এণ্ড গৈ ফাইনেলি আমি পালোঁ সেই গ্লাছৰ ব্ৰিজখন। এয়া দেখিছেনে মাইক কিমান ফূৰ্তি পাইছে ব্ৰিজখনৰ ওপৰত খোজকাঢ়ি। আৰু মই কলিজাখন হাতত লৈ অলপমান ময়ো খোজকাঢ়ি আহিলোঁ। তাৰপাছত আমি তাৰ পৰা ওলাই তাতে থকা সৰু সৰু ষ্টলছবিলাকৰে কোনোবা এখনত বহি একাপ চাহ ল'লোঁ। আৰু যিহেতু শিৱৰাত্ৰি আছিল, বেলেগ একো খাব নোৱাৰোঁ, সেইকাৰণে চীজ বল ল'লোঁ। তাৰ পৰা আমি খাই চিধাই ঘৰলৈ বুলি উভতিলোঁ। আৰু এইবাৰ শুনক মাৰ মুখেৰে তেওঁৰ কেনেকুৱা লাগিল। হা? ভাল লাগিলে। ইমান ধুনীয়াকে হাঁহি আছে যে তাইছত।